জীৱনটো এবাৰেই পায় বেছি চিন্তা নকৰিব বাইকত উঠি গলে আঙুলতা ডেকাই এজল মহিলাৰ লগত আঙুলতা ডেকাৰ বিশ্বাসৰ যাত্ৰা মহিলা সবলীকৰণৰ আৰু বিশ্বাস সুদৃঢ় কৰাৰ বাবে ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুলতা ডেকাই আৰম্ভ কৰিছে বিশ্বাসৰ যাত্ৰা নগাঁৱত উপস্থিত হৈ মন্তব্য কৰিলে এনেকৈ আমাৰ নগাঁৱত আমাৰ এই বিশ্বাস যাত্ৰা যেটো আছে এটা আমাৰ দ্বিতীয় দিন মই আছো নগাঁৱত আৰু নগাঁৱত ইতিমধ্যে আমাৰ যি বৈঠক এখন আছিল প্ৰথম বৈঠকখন আমাৰ ডিসি কনফাৰেন্স ৰুমত তাতে আমাৰ হৈ গল মই প্ৰশাসনীয় ব্যৱস্থা আৰু আমাৰ আৰক্ষী প্ৰশাসনৰ লগত মই বহিলো কথা পাতিলো তেওঁলোকক মহিলা আয়োগৰ মোৰ যিখিনি কাম আছে যিখিনি মই কৰিব বিচাৰিছো তেওঁলোকক গোটেই আভাসটো দি দিলো হেখিনি কৰিব দিলো আৰু এতিয়া মই আছো উপস্থিত ডিস্ট্ৰিক্ট লাইব্ৰেৰীত মহিলা আমাৰ যেটো সকলো আমাৰ মহিলাসকলৰ মাজত ইয়াতে আমাৰ সজাগতামূলক সভাখন ইতিমধ্যে আমাৰ শেষ হল আৰু ইয়াত খুব ভাল লাগিছে ইয়াত বহু সংখ্যক মহিলা আছে যিসকলে খুব সুন্দৰভাৱে তেওঁলোকে আন 10 গৰাকী মহিলা কব পৰা তেনেকুৱা ধৰণৰ জীৱিকা সখী আছে অংগনবাদী আছে তাৰ পিছত আৰু বহু কেইগৰাকী আমাৰ ইয়াতে প্ৰতিনিধিসকল আছিলে গতিকে মই ভাবো যে আমি যেটো বিশ্বাস যাত্ৰা আৰম্ভ কৰিছো মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ কাৰণে কোনো মহিলাই যাতে মানে দুখত থাকি নিৰ্যাতিত হৈ সহ্য কৰি থাকিবলগীয়া নহয় খুব সুন্দৰভাৱে আমি কথাবিলাক আলোচনা কৰিছো ইয়াতে আৰু পৰৱৰ্তী সময়ত আকৌ এমাহ পিছত মই আহিম বুলি কৈছো গতিকে মই ভাবো যে আমাৰ মহিলাসকলে অন্ততঃ মহিলা আয়োগ সম্পৰ্কে মই যিখিনি সজাগতা ইতিমধ্যে ইয়াতে চেষ্টা কৰিছো তেখেতসকলে অন্ততঃ গম পাব যে মহিলা আয়োগৰ পৰা কেনেকে উপকৃত হ'ব গতিকে ইয়াৰ পৰা এতিয়া আমি ৰেলী আৰম্ভ কৰিম আৰু ইয়াৰ পৰা আমি যাম কাজিৰঙাত আমি নিশাটো থাকিম তাৰ পিছত আমি কাইলৈ গৈ আছো গোলাঘাট গতিকে থ্যাংক ইউ নগাঁও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো সুন্দৰ ব্যৱস্থাপনাত মই সকলো মহিলাকে আগ্ৰহ কৰিম যে আপোনালোকে 181 হেল্পলাইন নম্বৰ 24/7 তাৰ পিছত আমাৰ যেটো মহিলা আগৰ নম্বৰটো আছে এতিয়ালৈকে মুখস্থই হোৱা নাই মই স্ক্ৰীনত দিম বাৰু গতিকে আপোনালোকে ভয় নকৰিব টেনচন নলব জীৱনটো এবাৰেই জীৱনটো পায় গতিকে খুব সুন্দৰভাৱে প্ৰত্যেককে জীৱনটো সাৰ্থক কৰিব লাগিব জীয়াই থাকিব লাগিব কাম কৰিব লাগিব আৰু প্ৰত্যেকজন মানুহৰে জীৱনত কষ্ট আছে বেলেগ কষ্ট আছে বেলেগ ত্যাগ আছে গতিকে কোনো মহিলা ভাবিব নালাগে যে আটাইতকৈ দুখী মই প্ৰত্যেকই দুখী কিন্তু কিছুমানে প্ৰকাশ কৰে কিছুমানে প্ৰকাশ নকৰে গতিকে যিসকলে প্ৰকাশ কৰিব নোৱাৰে প্লিজ আপোনালোকে হতাশ নহব আমি আছো আপোনালোকৰ কাৰণে মহিলা আয়োগ আছে আপোনালোকৰ কাৰণে থ্যাংক ইউ সো মাচ থ্যাংক ইউ Next report and 24 Assam